Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅলৈ। বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ আছে এটি ভাল খবৰ। পিছে খবৰটোনো কি জানিবলৈ হয়তো আপোনালোকৰ মন গৈছে নহয়নে? খবৰটো জানিবলৈ ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু শেষত কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅটো চাই কেনেকুৱা পালে। অভিনেত্ৰী কল্পনা কলিতাই যোৱা কেইদিনমানৰ পূৰ্বে তেওঁ সিনেমা ৰঙা টাপু 1982 সিনেমাখনৰ বেষ্ট সাপোৰ্টিং এক্টৰ হিচাপে 2024 প্ৰাগ সিনে এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। আকৌ তেওঁ এবাৰ এক নতুন বঁটা পাবলৈ সক্ষম হ'ল। তেওঁ এইবাৰ 2024 স্বাৱলম্বী নাৰী বঁটা পাবলৈ সক্ষম হৈছে। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল আৰু আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু তেওঁ কৰ্মজীৱনত আৰু আগবাঢ়ি যাওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু অভিনেত্ৰী কল্পনা কলিতাৰ অভিনয় চাই আপোনালোকৰ কাৰ ভাল লাগে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।